প্ৰথমতে সকলোকে ধন্যবাদ, দাদাকো ধন্যবাদ যে আপুনি আমন্ত্ৰণ কৰিলে। আৰু মানে মই ভবা নাছিলোঁ যে বিডিআৰ নিচিনা জেগাত ইমান ডাঙৰ এখন ফাৰ্ণিচাৰ দোকান হ'ব পাৰে। মানে এনেইতো আমাৰ গুৱাহাটীতে দেখোন সৰু সৰু মানে ভিতৰত ইমান জাগাই নাথাকে, সৰু সৰু গুদামবিলাক বেলেগত থাকে বাৰু, কিন্তু জাগাই নাথাকে চাবৰ কাৰণে আমি কেটলগ দেখাই মানে এনেকৈ চাব নাপালোঁ। ভাল লাগিছে যে অসমীয়া মানুহে ইমান তিনিখনকৈ দোকান খুলিলে আৰু অসমীয়া মানুহকে সংস্থাপন দিছে, গতিকে বহুত বেছি ভাল লাগিছে। আৰু এনেকৈ আগুৱাই যাওক আৰু সকলোৱে আশীৰ্বাদ কৰিব দাদাসকলক, আৰু যাতে ভালকৈ কৰি যাব পাৰে আমাৰ অসমত, যাতে অসমীয়াৰে মানে দোকান হওক, মানে আমি যাতে মাৰোৱাৰী বিহাৰী দলত কাম কৰিব নালাগে আৰু অসমীয়াৰ লগত কাম কৰক, সেইটোৱে আৰু বাকী ভাল হওক আৰু আশীৰ্বাদ কৰিব, সকলোৱে মৰম দিব, আশীৰ্বাদ দিব, এয়াই আৰু ধন্যবাদ। এতিয়া আমি এটা সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়ো। আমাৰ ইয়াত উপস্থিত থকা বাইদেউক আমাৰ বিহদিয়া মাৰ্টৰ মেনেজাৰ অলিপন ডেকাই এখন অসমীয়া স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি মানে এই গামোচাখিনিও হাতেৰপৰা শিপিনীৰ পৰাহে আমি লওঁ। আমি এইটো কোনো মুম্বাইৰ বা বেনাৰছৰ বাহিৰৰ গামোচা আমি নলওঁ, গতিকে এই গামোচাৰে তেওঁক সম্বৰ্ধনা জনাব। আৰু তেখেতক এটি ফুলাম জাতিৰে সম্বৰ্ধনা জনাব আমাৰ ধনজিৎ ডেকাই। আৰু তেখেতৰ দাদা আমাৰ ইয়াত উপস্থিত হৈ আমাক উৎসাহ যোগালে, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। বনজিৎ পাটোৱাৰী তেখেতক সম্বৰ্ধনা জনাব। আমি আয়তীসকলৰ মংগল উৰুলি বিচাৰিছোঁ। উৰুলি দিলে আমি প্ৰৱেশ কৰোঁ আৰু নমস্কাৰ। আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি ভাৰতী পৰিয়ালৰ তৃতীয়খন আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰিলোঁ। আৰু আমাৰ এই প্ৰতিষ্ঠানখনত মূলতঃ যিকোনো ধৰণৰ আচবাব পোৱা যাব আৰু আটাইবোৰ আমাৰ ফাইনেন্সৰ সুবিধা থাকিব, মানুহে কিস্তি হিচাপত তেনেকৈ ল'ব পাৰিব। আৰু আমাৰ নিজা মেনুফেকচাৰিং হয়, গতিকে মানুহে কম পইচাতে মানে ভাল সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আৰু আশা কৰোঁ ৰাইজে সঁহাৰি জনাব। আমাৰ ইতিমধ্যে বেজেৰাত এখন ভাৰতী মাৰ্ট আছে আৰু বিহদিয়াত এখন আছে, সেই দুখনত ইলেক্ট্ৰনিক্স আৰু ফাৰ্ণিচাৰৰ কিছু সামগ্ৰী পোৱা যায়, কিন্তু এইখন মূলতঃ ফাৰ্ণিচাৰ সকলো ধৰণৰ পোৱা যাব আৰু ভাল কাঠৰ ফাৰ্ণিচাৰ ইয়াত উপলব্ধ হ'ব। ঠিকনাটো কৈ দিয়ক। আৰু এইখন আমাৰ বিহদিয়া চক, বাইহাটা চাৰিআলিৰ পৰা আহিলে বিহদিয়া চক পোৱাৰ 200 মিটাৰ আগত।